তেওঁলোকৰ এপইণ্টমেণ্ট দিয়াৰ দিম আকৌ ৰিজাল্টে দিয়া নাই দেখোন ৰিজাল্টে চলি আছে হাইকোৰ্ট কেছো চলি আছে ৰিজাল্টটো চলি আছে আজি হৈছিল তেওঁলোকৰ এপইণ্টমেণ্ট দিয়াৰ দিম আকৌ ৰিজাল্টে দিয়া নাই দেখোন ৰিজাল্টে চলি আছে হাইকোৰ্ট কেছো চলি আছে ৰিজাল্টটো চলি আছে সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে চিনেমা হলত 31 তাৰিখে আহিব যেহেতু ট্যাক্স এক্সেম্পশন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ ট্যাক্স আমি কালেক্টে নকৰো ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি জিএসটি এমাহৰ পিছত আমালৈকে ঘূৰি আহিব কালেকশ্যনৰ একমাহ পিছত আমালৈকে ঘূৰি আহিব এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলোঁ আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই জিএসটিটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত উভতাই দিম কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল বেমাৰ আজাৰ হলে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱনকালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল আমি ৰাজ্য চৰকাৰৰ যিটো জিএসটিৰ অংশ আমি কালেক্ট কৰিম এই গোটেই কালেকশ্যনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে আৰু মই ভাবো যে এই পুঁজি কেইটাৰে তেখেতৰ যিটো জীৱনকালত তেওঁ যিটো লক্ষ্য আছিল উদ্দেশ্য আছিল এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলোঁ পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে আৰু কেবিনেটে আজি তাক অনুমোদন জনায় আৰু মই লগতে এইটো জনাইছোঁ যে অসমত আমি কোনো এণ্টাৰটেইনমেণ্ট টেক্স কালেকশ্যনে নকৰোঁ বিভিন্ন ৰাজ্যই কৰে কিন্তু অসমত আমি এণ্টাৰটেইনমেণ্ট বা আমোদ কৰ আমি ৰাইজৰ পৰা নলওঁৱেই গতিকে তাক ৰেহাই দিয়াৰ কথাও নাই যিহেতু আমি নিজে নলওঁৱে এইটোৰ টেক্সি জিৰ' গতিকে আজি কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰা হয় যদি আপোনালোকৰ কিবা সুধিব আছে সুধিব পাৰে হয় শ্ৰীভূমি জিলাত কংগ্ৰেছ দলৰ এখন বৈঠকত বাংলাদেশৰ জাতীয় সংগীত তাক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ দৰে সন্মান প্ৰদৰ্শন কৰি পৰিবেশন কৰা হয় বাংলাদেশৰ জাতীয় সংগীত অসমত পৰিবেশন কৰাটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰো সেই কাৰণে শ্ৰীভূমি জিলাৰ কংগ্ৰেছ সদস্যসকলৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবৰ বাবে আমি অসম আৰক্ষীক নিৰ্দেশ দিছোঁ আৰু তেওঁলোকৰ ওপৰত আমি এপ্ৰপ্ৰিয়েট সেকশন অফ লজ আমি এফআইআৰ ৰেজিষ্টাৰ কৰিম আৰু তেওঁলোকক পুলিচে আইনৰ প্ৰভিজন অনুসৰি তেওঁলোকক গ্ৰেপ্তাৰো কৰিব আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব 2 days ago the District Congress Committee of Sribhumi District performed the national anthem of Bangladesh in place of the national anthem of India. This is a blatant disrespect to the people of India, its national anthem, as well as it is in line with the new claim of various Bangladesh leading citizen that eventually Northeast will be part of Bangladesh. We see the recitation of national anthem by the Congress District Committee is somehow a endorsement of the claim of various Bangladeshi people and organ of the government that Northeast is their part and parcel. I have instructed Assam Police to register a case against the District Congress Committee of Sribhumi District and to take action as per the law.
স্যাৰ বেলেগ এটা প্ৰশ্নত সোধোঁ স্যাৰ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণ হৈছে নিৰ্মাণ কাৰ্য কেতিয়া মানে এখন আৰম্ভ হ'ব বা পৰিকল্পনা ডেট আমি ঠিক কৰা নাই এতিয়া কাৰণ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই 20% নিৰ্মাণ কাৰ্য বাকী আছে সব অসমত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি অহাটো অসমৰ ঔদ্যোগিক বিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটা টাটাই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি ননালৈকে অসমত কোনো ধৰণৰ ব্যক্তিগত উদ্যোগীৰ দ্বাৰা উদ্যোগ স্থাপন হোৱা নাছিল টি গাৰ্ডেনক যদি আমি বাদ দিওঁ যাক মেগা ইণ্ডাষ্ট্ৰি বুলি কয় আৰু 30,000 ক্ৰ'ৰ্ছৰ যিটো বিনিয়োগ প্ৰাইভেট ইণ্ডাষ্ট্ৰিয়েল হাউচে কৰা দিছ ইজ দ্য বিগেষ্ট ইনভেষ্টমেণ্ট ইন দ্য হিষ্ট্ৰী অফ আছাম তাৰ আগতে হিন্দুস্তান পেপাৰ কল আহিছে বা NRL হৈছে অইল হৈছে গেছ ক্ৰেকাৰ হৈছে গভৰ্ণমেণ্টৰ টাটাই যেতিয়া অসমত এই ইণ্ডাষ্ট্ৰিটো স্থাপন কৰিব আগবাঢ়ি গ'ল ইয়াৰ পৰিণামস্বৰূপে অসমে আৰু কেইবা লাখ কোটি টকাৰ ইণ্ডাষ্ট্ৰি আমাৰ ৰাজ্যত আনাৰ বাবে আমি সক্ষম হৈছোঁ যাৰ প্ৰক্ৰিয়া চলি আছে প্ৰিয়াংক খাৰ্গে আৰু অসমৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে দাবী কৰিছে যে এই ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে স্থাপন হ'ব লাগিছিল আৰু তাৰ তেওঁলোকে কাৰণ দিছে যে অসমত শিক্ষিত বা স্কিল মেন পাৱাৰ নাই এই অভিযোগটো বা এই যিটো বক্তব্য ই অসমৰ প্ৰতি কৰা চূড়ান্ত অপমান কৰ্ণাটকত আজি IT ইণ্ডাষ্ট্ৰি চলাই আছে ভাৰতৰ বাহিৰৰ ৰাজ্যৰ ল'ৰাগৈ কৰ্ণাটকত থকা হিউমেন ৰিচোৰ্চ দি ইমান উদ্যোগ নহয় সকলো দেশৰ চৰকাৰৰ দায়িত্ব হ'ব লাগে যে ইকনমিক্যালি পিছপৰা ৰাজ্যত উদ্যোগ স্থাপন কৰা য'ত উদ্যোগ নাই তাত উদ্যোগ লৈ যোৱা কংগ্ৰেছ দলে আনন্দ পাব লাগিছিল কংগ্ৰেছ দলে টাটাক ধন্যবাদ দিব লাগিছিল যে তেলিৰ মূৰত তেল নাঢালি কাৰণ কৰ্ণাটকত উদ্যোগৰ কোনো অভাৱ নাই প্ৰথমবাৰৰ বাবে উত্তৰ পূবত আৰু অসমত এটা ডাঙৰ সাহসী সিদ্ধান্ত লোৱা হ'ল কিন্তু প্ৰিয়াংক খাৰ্গে গৌৰৱ গগৈয়ে দাবী কৰে যে এই ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে যাব লাগিছিল তেতিয়া ভাৰতৰ সংবিধানত লিখি দিব লাগে যে উদ্যোগ অকল কৰ্ণাটকতে হ'ব আৰু অসমত উদ্যোগ হ'ব নোৱাৰে তেনেকুৱা প্ৰভিজনটো সংবিধানত নাই তাৰ মানে তেওঁলোকে দাবী কৰে যে কৰ্ণাটকৰ এইটো জন্মস্বত্ব অধিকাৰ যে উদ্যোগ হ'লে তাতেই যাব লাগিব তেনেকুৱা যদি সিদ্ধান্ত হয় কালি অসমৰ মানুহে ক'ব আমি ভাৰতৰ লগতে নাথাকো আকৌ কৰ্ণাটকত যেতিয়া অসমীয়া ল'ৰা যায় তাতে তেওঁলোকে দাবী কৰে যে আমাৰ লোকেল এমপ্লয়মেণ্ট লাগে তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীয়ে ক'ত চাকৰি পাব গতিকে মই ভাবোঁ